অৱশেষত গ্ৰেপ্তাৰ হ'ল বহু বিতৰ্কিত ঠিকাদাৰ মুকেশ জালান। যোৰহাটৰ 4-লেনযুক্ত পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছিল। সদগুৰু ইঞ্জিনিয়াৰিং এণ্ড এলাইড ছাৰ্ভিচ প্ৰাইভেট লিমিটেড কোম্পানীৰ শোষণ। কোম্পানীটোৰ স্বত্বাধিকাৰী মুকেশ জালান অৱশেষত ফান্দত পৰিছে। প্ৰায় 33জন থলুৱা সামগ্ৰীৰ যোগানকাৰীক ঠগিছিল মুকেশ জালানে। যোগানকাৰীক এতিয়াও জালান কোম্পানীয়ে দিবলৈ থাকিল 43 কোটি টকা। যোৰহাটৰ SP শুভ্ৰজ্যোতি বৰাৰ নিৰ্দেশত কিয়ক আৰক্ষীৰ এটা দলে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে মুকেশ জালানক। কিয়ক আৰক্ষীয়ে অধিক তদন্তৰ বাবে 4 দিনৰ জিম্মাত লয় মুকেশ জালানক। নিৰ্মাণ কাৰ্যত নিয়োজিত শ্ৰমিককো নিয়মিত দৰমহা দিয়া নাছিল কোম্পানীটোৱে। 2 মাহ ধৰি 4-লেনযুক্ত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ বন্ধ হৈ পৰিছিল। যোৰহাটবাসীৰ যাতায়াত ব্যৱস্থাত চূড়ান্ত অসুবিধা হৈছিল। পথ নিৰ্মাণৰ বাবে অনা মাটি অন্যত বিক্ৰী কৰিছিল কোম্পানীটোৰ একাংশ লোকে। জালানৰ কোম্পানীটোৱে ৰাজ্য চৰকাৰৰ বন বিভাগক ফৰেষ্ট ৰয়েলিটিৰ বাবদ 3,64,67,995 টকা এতিয়াও পৰিশোধ কৰিবলৈ বাকী আছে। ঘাইপথটোৰ যোনটো অভাৱীখিনি আছিলে মানে ভিউপিখিনি আছিলে, ভিউপিখিনি চিল্ডৰ যোগান ধৰিছিলোঁ। যোগান ধৰা আমি যোৱা মাৰ্চ মাহতে কাম সম্পূৰ্ণ কৰিলোঁ। কাম সম্পূৰ্ণ কৰাৰ পাছতো আজি এতিয়ালৈকে আমাৰ প্ৰাপ্য অনাদায় প্ৰাপ্য দিয়া হোৱা নাই। আৰু তাৰ বাবে আমি বহুতবাৰ DC মহোদয় তাৰপিছত GM NSIDC সকলোকে যোগাযোগ কৰিলোঁ, মানে কমপ্লেইন কৰিছোঁ যদিও মানে কোনো শুদ্ধত্তৰ নাপালোঁ। বন বিভাগে কেইবাবাৰো জাননী প্ৰেৰণ কৰাৰ পাছতো গুৰুত্ব প্ৰদান কৰা নাছিল জালানে। ৰাজ্য চৰকাৰৰ শীৰ্ষ মন্ত্ৰী বিষয়াৰ আশীষ ধন্য বুলি লেবেল মাৰি ফুৰা জালান অৱশেষত গ্ৰেপ্তাৰ হ'ল। এতিয়ালৈকে জালানৰ বিৰুদ্ধে প্ৰায় 16খন এজাহাৰ দাখিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত জালানৰ কোম্পানীটোৱে কেৱল লুটিলে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সদগুৰু ইঞ্জিনিয়াৰিং এণ্ড এলাইড ছাৰ্ভিচ প্ৰাইভেট লিমিটেড কোম্পানীটো ব্লেকলিষ্ট কৰিব লাগে বুলি দাবী উত্থাপন হৈছে। কিয়কৰ পৰা অবিনাশ শইকীয়াৰ ৰিপৰ্ট, আসাম টক্স।